নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনৰ তাৰিখ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু 22 নম্বৰ কিস্তিৰ ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে কৃষকসকলে বিশেষ তিনিটাকৈ কাম কৰিব লাগিব। যিসকল কৃষকে এই কাম নকৰে তেওঁলোকে নাপাব টকা, লগতে যিসকল কৃষকৰ নাম লিষ্টত থাকিব তেওঁলোকে লাভ কৰিব 4,000 টকা। কিন্তু কেনেকৈ চাব এই সবিশেষ তথ্য জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ নিজৰ নাম থাকিলে লাভ কৰিব 22 নম্বৰ কিস্তি ধন। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ নিজৰ নাম কেনেকৈ পৰীক্ষা কৰিব আগলৈ চাওক। PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে ডাঙৰ ঘোষণা কৰিলে PM কিষাণ যোজনাৰ জৰিয়তে 22 নম্বৰ কিস্তি ধনক লৈ। হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তি ধন। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। পূৰ্বে ধন পোৱা কৃষকসকলে 22 নম্বৰ কিস্তি ধন নাপাবও পাৰে যদি এইকেইটা কাম নকৰে, অৰ্থাৎ ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰক জৰুৰী কেইটামান কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট কৰা বাধ্যতামূলক, লগতে PM কিষাণ যোজনাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট। আৰু এই কথা ঘোষণা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CHC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব, তেতিয়াহে লাভ কৰিব 22 নম্বৰ কিস্তিৰ টকা। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব, তেতিয়াহে লাভ কৰিব টকা। ফাৰ্মাৰ আইডিও বাধ্যতামূলকভাৱে প্ৰতিগৰাকী কৃষকৰ বাবে বনাব লাগিব। সকলো কৰাৰ পিছত আপুনি জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমতে যাওক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট pmkishan.government.in অফিচিয়েল ৱেবছাইটত গৈ কেইবাটা অপশ্যন দেখিবলৈ পাব। ন' ইয়ৰ ষ্টেটাছৰ ওপৰত এবাৰ ক্লিক কৰিব আৰু তাতে আপোনালোকে নিজৰ পঞ্জীয়ন নম্বৰ অথবা মোবাইল নম্বৰ দি কেপচা কোড বহুৱাই নিজৰ ষ্টেটাছসমূহ চাব পাৰিব। লগতে কৃষকসকলৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে 155261। গতিকে দেশৰ তথা ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। হোলীৰ পূৰ্বে কিন্তু আপোনালোকে লাভ কৰিব 22 নম্বৰ কিস্তি ধনৰ টকা। যিসকল কৃষকে এইখিনি কাম কৰিব তেওঁলোকে লাভ কৰিব টকা, আৰু যিসকল কৃষকে এই বিশেষ কাম কেইটা নকৰিব, অৰ্থাৎ মাটিৰ জমাবন্দীটো আপডেট যদিহে এতিয়ালৈকে দিয়া নাই মাটিৰ জমাবন্দীটো আপডেট দিয়ক। বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাথাকিলে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি টকা সোমাব। লগতে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ মোবাইল নম্বৰটো আপডেট দিবলগীয়া আছে তেনেহ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানলৈ গৈ কিন্তু আপোনালোকে এইখিনি আপডেট দিব পাৰিব। যদি এইকেইটা কাম কৰে তেনেহ'লে আপোনালোকে নিশ্চয় 22 নম্বৰ কিস্তি ধন লাভ কৰিব 4,000 টকা। কিন্তু 4,000 টকাকৈ কোনে কোনে লাভ কৰিব চাওক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে ঘোষণা কৰিছিলে যে যিসকল 21 নম্বৰ কিস্তিৰ ধন পোৱা নাই বা কিবা কাৰণত তেওঁলোকক বঞ্চিত কৰা হৈছে, তেওঁলোকে যদি 22 নম্বৰ কিস্তি ধন পোৱাৰ আগতে এই বিশেষ কামকেইটা শুধৰণি কৰে, অৰ্থাৎ যিকেইটা তেওঁলোকৰ ভুল আছে মাটিৰ জমাবন্দী বা আপডেট কৰিব লাগে বা আধাৰ কাৰ্ড লগত বেংকৰ একাউণ্ট লিংক কৰিব লাগে, যদি এই কামকেইটা 22 নম্বৰ কিস্তি ধন পোৱাৰ আগতে কৰে তেনেহ'লে তেওঁলোকৰ দুটাকৈ কিস্তিৰ জৰিয়তে 4,000 টকা লাভ কৰিব। আৰু যদি এটা ইনষ্টলমেণ্ট থাকে তেনেহ'লে লাভ কৰিব 2,000 টকা, আৰু যদি তিনিটাকৈ ইনষ্টলমেণ্ট লেট থাকে তেনেহ'লে লাভ কৰিব 6,000 টকা। আৰু এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে হোলীৰ পূৰ্বে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব 2,000 টকা, কিছুমানে লাভ কৰিব 4,000 টকা। আৰু এই টকা লাভ কৰিবলৈ এই বিশেষ কামকেইটা কৰি লওক অতি শীঘ্ৰে, আৰু লাভ কৰক হোলীৰ পূৰ্বে 2,000 টকা নিজৰ বেংক একাউণ্টত DBD যোগে। গতিকে যদি PM কিষাণ যোজনাক লৈ আপোনালোকে কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে ৰাজ্য তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটকেইটা দি 22 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।